নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম মেষ ৰাশিৰ বাৰ্ষিক ফলৰ বিষয়ে, অৰ্থাৎ এই নতুন বছৰটো, অসমীয়া নতুন বছৰটো মেষ ৰাশি মানুহৰ গোটেই বছৰটো কেনেদৰে পাৰ হ'ব, কি শুভ আছে, কি অশুভ আছে, লগতে যদি কিবা অশুভ আছে কি প্ৰতিকাৰ কৰিলে শুভত্বলৈ পৰিৱৰ্তন হ'ব, আজি সকলোখিনি সামৰি আমি আলোচনা কৰিম। এইবাৰ আমাৰ শকাব্দ হৈছে 1946 শকাব্দ, ভাস্কৰাব্দ হৈছে 1431 ভাস্কৰাব্দ। মেষ ৰাশি গঠন হৈছে অশ্বিনী, ভৰণী আৰু কৃতিকা নক্ষত্ৰ লগ লাগি ৰাশি চক্ৰৰ প্ৰথম ৰাশিটোৱে হৈছে মেষ ৰাশি। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ। এই ৰাশিৰ মানুহৰ স্বভাৱ কেনেদৰে হয়, অৰ্থাৎ এই ৰাশিৰ মানুহ কেনেকুৱা হয়। মেষ ৰাশি মানুহৰ নামৰ আদি আখৰ হয় সাধাৰণতে অ আৰু ল আখৰৰ। এই ৰাশিৰ জাতক জাতিকা হ'ব আনন্দ মনৰ, ভ্ৰমণ প্ৰিয়, খং ৰাগ আৰু কিছু জেদযুক্ত। তেওঁলোকৰ ভিতৰত কিছু খং আৰু জেদ থাকে। কথা কি হয়, সমাজত মান সন্মান প্ৰতিষ্ঠা লাভ হয়। তেওঁলোকে বিভিন্ন ক্ষেত্ৰত চেষ্টা যত্ন কৰে, অৰ্থাৎ যিকোনো কামত হাত দিলে কামটো শেষ নোহোৱা পৰ্যন্ত তেওঁলোকে শান্তিত নাথাকে। সকলো কামত তেওঁলোকে আগভাগ লোৱা দেখা যায়। নিজৰ মতে চলিব বিচাৰে। এই ৰাশিৰ মানুহ হৈছে স্বাধীনতা প্ৰিয়। আনৰ কথাত বা আনৰ মতে চলিবলৈ টান পায়। সদায় স্বাধীনতা প্ৰিয়ভাৱে আৰু নিজৰ মতে চলিব পালে তেওঁলোক বিশেষ সুখী হয়। আনৰ ওপৰত এই ৰাশিৰ মানুহে অতি সহজে প্ৰভাৱ বিস্তাৰ কৰে। নিজৰ বক্তব্য সদায় আগত ৰাখে আৰু তেওঁলোকে বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰে। এই ৰাশিৰ মানুহে সহজে হাৰ নামানে। যিকোনো কঠিন পৰিস্থিতি তেওঁলোকে অতি সহজে মোকাবিলা কৰিবলৈ সক্ষম হয়। হাৰ মনা এই ৰাশিৰ স্বভাৱ নহয়। এই ৰাশিৰ মানুহ হৈছে যদিও খং ৰাগ জেদযুক্ত, কিন্তু তেওঁলোকৰ অন্তৰ খুব কোমল হয়। দেখা যদিও কঠিন, কিন্তু অন্তৰখন একেবাৰে কোমল। অতি সহজে তেওঁলোকে দুখ অনুভৱ কৰে, কিন্তু তেওঁলোকৰ দুখসমূহ আনৰ আগত প্ৰকাশ কৰিবলৈ টান পায়। তেওঁলোকৰ যথেষ্ট বন্ধু থাকে, কিন্তু অন্তৰংগ বন্ধু 2-4জনহে থাকে। সকলোৰে লগত মিলা-মিছা কৰি ভাল পায়, আগৰণুৱা হয়। এই ৰাশিৰ মানুহে আনক সাহস দি ভাল পায়। যদিও কিছু ক্ষেত্ৰত নিজৰ মন দুৰ্বল হয়, কিন্তু সেই দুৰ্বলতা তেওঁলোকে প্ৰকাশ নকৰে আৰু আনক তেওঁলোকে সাহস বুদ্ধি প্ৰদান কৰে। সদায় আনক শুভ বুদ্ধিয়ে প্ৰদান কৰে। এই ৰাশিৰ মানুহ অতি সাহসী হয়, যথেষ্ট পৰিশ্ৰম কৰিব পাৰে আৰু কথা কি হয়, তেওঁলোকৰ কথাৰ জৰিয়তে আনৰ অন্তৰ আৰু মন অতি সহজে জয় কৰিব পাৰে। এই ৰাশিৰ মানুহ এই বছৰটো কেনেদৰে পাৰ হ'ব, অৰ্থাৎ অসমীয়া নতুন বছৰ এই ৰাশিৰ মানুহৰ কেনেদৰে পাৰ হ'ব। এই ৰাশিৰ মানুহৰ আৰম্ভণিতে কিছু অসুবিধাৰ সন্মুখীন হ'ব, কাৰণ বৰ্তমান গ্ৰহৰ অৱস্থানসমূহ এই ৰাশিৰ মানুহৰ বাবে শুভ নহয়। গতিকে বছৰটোৰ আৰম্ভণিতে এই ৰাশিৰ মানুহে কিছু অসুবিধাৰ সন্মুখীন হ'ব। মানসিক অশান্তি, কৰ্মৰ ক্ষেত্ৰত বাধা বা আনৰ পৰা অতি সহজে দুখ পাব পাৰে বা কাৰোবাৰ লগত ভুল বুজাবুজি হোৱা দেখা যায়। কিন্তু মে' মাহৰ পৰা এই ৰাশিৰ মানুহৰ ভাগ্যৰ শুভ পৰিৱৰ্তন হ'ব। ইংৰাজী মে' মাহৰ পিছৰ পৰা এই ৰাশিৰ মানুহৰ যথেষ্ট উন্নতি আছে। সমাজত মান সন্মান প্ৰতিষ্ঠা লাভ হ'ব। বিভিন্ন দিশত তেওঁলোকে আগবাঢ়িবলৈ সক্ষম হ'ব। যিসকল ব্যক্তিৰ বহুদিনীয়া পুৰণা কাম ৰখি আছিলে বা বহুদিনীয়া পুৰণা সমস্যাৰ সন্মুখীন আছিলে, মে' মাহৰ পিছৰ পৰা তেওঁলোকৰ সকলো সমস্যা দূৰ হ'ব। সমাজত মান সন্মান প্ৰতিষ্ঠা লাভ হ'ব, মানসিক শান্তি হ'ব। এই ৰাশিৰ মানুহৰ এই বছৰটো বিদেশ ভ্ৰমণৰো যোগ সূচায়। সমাজত মান সন্মান প্ৰতিষ্ঠাৰ লগতে যিসকল ব্যক্তি নতুন কৰ্মৰ ক্ষেত্ৰত চেষ্টা কৰি আছিলে, তেওঁলোকৰ এই বছৰটো নতুন কৰ্মৰ লাভ হ'ব। ব্যৱসায় বাণিজ্যত উন্নতি হ'ব। গৃহত মাংগলিক কৰ্ম নিশ্চয় হ'ব। এই ৰাশিৰ মানুহৰ এই বছৰটো বিভিন্ন দিশৰ পৰা শুভ শান্তিৰে পাৰ হ'ব। যান বাহনৰ লগতে গৃহ লাভৰো যোগ এই বছৰটো সূচায়, অৰ্থাৎ যিসকল ব্যক্তিয়ে গাড়ী মটৰ কিনিম বুলি ভাবি আছিলে বা ঘৰ বনোৱাৰ কথা পৰিকল্পনা কৰি আছিলে, এই বছৰটো তেওঁলোকে এই যান বাহন কিনা বা গৃহ নিৰ্মাণ বা গৃহ প্ৰৱেশৰ ক্ষেত্ৰত শুভফল লাভ কৰিব।
প্ৰেম প্ৰণয় কেনেকুৱা হ'ব এই বছৰটোত। এই ৰাশিৰ মানুহৰ এই বছৰটোত আৰম্ভণিতে প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত কিছু অসুবিধা থাকিব, মানুহৰ লগত মনোমালিন্য হ'ব পাৰে বা প্ৰেম প্ৰীতিত কিছু অসুবিধা দেখায়। কিন্তু মে' মাহৰ পিছৰ পৰা এই ৰাশিৰ মানুহৰ যিহেতু শুভ ভাগ্যৰ পৰিৱৰ্তন হ'ব, প্ৰেম প্ৰীতিত শুভ হ'ব, ভাগ্যৰ পৰিৱৰ্তন হ'ব, সাংসাৰিক জীৱনত সুখ লাভ হ'ব। লগতে যিসকল বিবাহ প্ৰাৰ্থী আছে তেওঁলোকৰ এই বছৰটোত বিবাহৰ ক্ষেত্ৰত শুভফল আহিব, অৰ্থাৎ তেওঁলোকৰ এই বছৰটো বিবাহ নিশ্চয় হ'ব। নিজৰ ইচ্ছামতে পাত্ৰ পাত্ৰী নিৰ্ণয় কৰিব পাৰিব বা বিভিন্ন ক্ষেত্ৰৰ পৰা তেওঁলোকে বিবাহৰ যোগাযোগ লাভ কৰিব আৰু কোনো বিপদ বিঘিনি নঘটাকৈ এই বস্তু তেওঁলোকে বিবাহ আদি ক্ষেত্ৰত শুভফল লাভ কৰিব। কিন্তু মাজে সময়ে কিছু বিপৰীত লিংগৰ পৰা অকণমান অসুবিধা পাব পাৰে। কৰ্ম ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব এই বছৰটো, অৰ্থাৎ মেষ ৰাশিৰ মানুহৰ এই বছৰটো বিদ্যাৰ্থীৰ ক্ষেত্ৰত বিশেষভাৱে শুভ হ'ব। যিসকল বিদ্যাৰ্থীয়ে বিদ্যাৰ ক্ষেত্ৰত গৱেষণা কৰি আছে তেওঁলোকে গৱেষণা সফলতা লাভ হ'ব। যিসকলে উচ্চ শিক্ষা ক্ষেত্ৰত তেওঁলোকে উচ্চ শিক্ষা লাভ কৰিব বিচাৰিছে তেওঁলোকে উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব আৰু বিদ্যাৰ ক্ষেত্ৰত এই ৰাশিৰ মানুহে বিশেষ সফলতা দেখুৱাবলৈ সক্ষম হ'ব। উচ্চ বিদ্যাৰ লগতে এই ৰাশিৰ মানুহৰ নতুন কৰ্ম লাভ হ'ব। বিশেষভাৱে প্ৰফেচাৰ, ইঞ্জিনিয়াৰ, শিক্ষকতা, পুলিচ আদি বিভাগত এই ৰাশিৰ মানুহৰ এই বছৰটো শুভ কৰ্মৰ যোগ আছে। লগতে আমাৰ চৰকাৰী যিকোনো ক্ষেত্ৰত এই ৰাশিৰ মানুহে যদি চেষ্টা কৰে চাকৰি পোৱাৰ সম্ভাৱনাটো সূচায়। এই ৰাশিৰ মানুহৰ এই বছৰটোত বিভিন্ন শুভ পৰিৱৰ্তনৰ যোগ আছে, অৰ্থাৎ কৰ্ম ভাগ্যৰ বিশেষ পৰিৱৰ্তন হ'ব। কিন্তু এই ৰাশিৰ মানুহৰ এই বছৰটো শৰীৰ স্বাস্থ্য কিছু অসুবিধা থাকিব, অৰ্থাৎ সাধাৰণতে দুই এটা সৰু সুৰা দুৰ্ঘটনা, হাই প্ৰেছাৰ, মানসিক অশান্তি আৰু উদৰ ৰোগত কিছু কষ্ট পাব পাৰে। গতিকে শৰীৰ স্বাস্থ্যৰ বিশেষ যত্নৰ আৱশ্যক হ'ব। প্ৰতিকাৰ হিচাপত এই ৰাশিৰ মানুহে মঙলবাৰে হনুমান মন্দিৰত ধূপ চাকি জ্বলাই হনুমান চালিচা পাঠ কৰিলে বিশেষ শুভ হ'ব। লগতে যদি বগলা মন্দিৰত মঙলবাৰে মাজে সময়ে গৈ ধূপ চাকি জ্বলাই হালধীয়া ফুল, ৰঙা ফুল, নাৰিকল, ত্ৰিশূল, ফল প্ৰসাদ অৰ্পণ কৰে তেতিয়াহ'লে তেওঁলোকৰ বিশেষ শুভ হ'ব। আৰু এই ৰাশিৰ মানুহে যদি মাজে সময়ে শনিবাৰলৈ দুখীয়া মানুহক ফল মিঠাই লগতে নীলা বস্ত্ৰ দান কৰে তেতিয়াহ'লে বিশেষ শুভ হ'ব। তেওঁলোকৰ শুভ সংখ্যা হ'ব 9, 1 আৰু 3 সংখ্যা আৰু ধাৰণীয় ৰং হ'ব ৰঙা, গোলাপী আৰু হালধীয়া ৰং। এই ৰাশিৰ মানুহে সাধাৰণতে যদি ৰক্তৰবাৰ আৰু মুকুতা ধাৰণ কৰিব পাৰে তেতিয়াহ'লে বিশেষ শুভ হ'ব। এই ৰাশিৰ মানুহে সদায় সূৰ্য প্ৰণাম কৰাৰ লগতে যদি শনি বা মঙলবাৰলৈ তুলসী গছত চাকি জ্বলাই সন্ধিয়া সময়ত তেতিয়াহ'লে বিশেষ শুভ হ'ব। অৰ্থাৎ আমি সামগ্ৰিকভাৱে চাব গ'লে এই ৰাশিৰ মানুহৰ এই বছৰটো খুব ভালদৰে পাৰ হ'ব। তেওঁলোকে বিভিন্ন দিশত শুভফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।